24 ঘণ্টায় দোকান পোহাৰ খোলাৰ অনুমতি দিয়াৰ পাছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। খুৰাৰ বিপণীসমূহৰ ক্ষেত্ৰত কি হ'ব? নিশা 2 বজালৈকে খোলা থাকিব নেকি বাৰ খুৰাৰ বিপণীসমূহ? এই সন্দৰ্ভত কেবিনেটে লোৱা সিদ্ধান্তক পুনৰ স্থিতি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে। দোকান পোহাৰ খোলাৰ যি সময় বৃদ্ধি কৰা হৈছে সেই নীতি নিয়ম খুৰাৰ বিপণীৰ ক্ষেত্ৰত কোনোপধ্যেই প্ৰযোজ্য নহয়। এই ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্তই গ্ৰহণ কৰা হোৱা নাই। এই সন্দৰ্ভত এক অযথা বিতৰ্কৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। খুৰাৰ বিপণীৰ ক্ষেত্ৰত সময়সূচী বৃদ্ধিৰ নিয়ম বলবৎ নহয়। গুৱাহাটীৰ বাৰসমূহে খোলাৰ সময় বৃদ্ধিৰ বাবে দাবী কৰি আহিছে। তেওঁলোকক অতিৰিক্ত সময় লাগে। বাৰসমূহ 12 বজাৰ পৰিৱৰ্তে আৰু অধিক সময় দিয়াৰ বাবে দাবী কৰিছে তেওঁলোকে। এই সন্দৰ্ভত চৰকাৰে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই। 24 ঘণ্টাই দোকান খোলাৰ লগত খুৰাৰ বিপণীৰ কোনো সম্পৰ্ক নাই। অসমৰ পৰিৱৰ্তনৰ বাবে মানসিকতা সলনি হ'ব লাগে। ঋণাত্মক চিন্তাৰ বাবেহে খুৰাৰ বিপণীৰ কথাটোৱে চৰ্চা লাভ কৰিলে। নিৰ্দেশটো খুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, ঠিক আছে। কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে। কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে। গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক। কালিও মই কৈছো যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই, আমি বিবেচনা কৰিম। কিন্তু ইয়াৰ আৰু তাৰ দুটা ইস্যু বেলেগ বেলেগ। 24 ঘণ্টা দোকান খোলাৰ লগত খুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি, সেইটোতো ময়ো বুজি নাপালো। দুটা সম্পূৰ্ণ বেলেগ বেলেগ ইস্যু। মই কৈছো যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি। তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো বাৰো এনেকুৱা কৰিব নাপায়। দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছো, আপোনালোকে এনেকুৱা প্ৰশ্ন সুধিব নাপায়। এই যে মানসিকতাটো, মইতো কৈছো যে অসমৰ পৰিৱৰ্তন হলে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব। মই কৈছো 24 ঘণ্টা দোকান খোলা ৰাখিব, আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি? আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি? আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি। তাৰমানে এটা চিন্তা কৰক, আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰো। কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি, ছাৰ নামঘৰো খোলা থাকিব নেকি। হঠাৎ কৰি প্ৰশ্নটো সুধি দিলে যে মদো খোলা থাকিব নেকি। তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰো, আমাৰ অসমখনক আমি কেনেকে ডেভেলপ কৰিম। ইমান মই বুজাই দিলো যে সৰু সৰু দোকানী বিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায়, শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায়, বুজাই দিলো যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হব, দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হব। কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে। এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি, মন্দিৰো খোলা থাকিব নেকি।